নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোত আমি আলোচনা কৰিম ছ'চিয়েল সায়েন্সৰ 30 নম্বৰ ভিডিঅ'টো। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ব, ৰাষ্ট্ৰপতি হ'বলৈ কোন সদনৰ সদস্য হোৱাৰ যোগ্যতা থাকিব লাগে? ৰাষ্ট্ৰপতি হ'বলৈ কোনটো সদনৰ সদস্য হোৱাৰ যোগ্যতা থাকিব লাগে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, লোকসভা। ৰাষ্ট্ৰপতি হ'বলৈ লোকসভাৰ সদস্য হোৱাৰ যোগ্যতা থাকিব লাগে। নেক্সট কুৱেশ্যন, দেশৰ প্ৰতিৰক্ষা বাহিনীৰ মুখ্য সেনাধ্যক্ষ কোন? দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ কাৰ হাতত সম্পূৰ্ণ ক্ষমতা থাকে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰাষ্ট্ৰপতি। দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ সম্পূৰ্ণ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত থাকে। নেক্সট কুৱেশ্যন, তলহৰ কোনটো সংসদৰ অন্তৰ্ভুক্ত নহয়? সংসদৰ অন্তৰ্ভুক্ত নহয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, বিধান পৰিষদ। বিধান পৰিষদ সংসদৰ অন্তৰ্ভুক্ত নহয়। বাকী তিনিওটা লোকসভা, ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি এই তিনিওটা সংসদৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, সংবিধানৰ মতে আমাৰ দেশৰ মুৰব্বী কোন? সংবিধানৰ মতে আমাৰ দেশৰ মুৰব্বী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰাষ্ট্ৰপতি। ভাৰতৰ সংবিধান মতে ৰাষ্ট্ৰপতি হ'ল দেশৰ মুৰব্বী। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰত্যক্ষভাৱে জড়িত নহয়? প্ৰত্যক্ষভাৱে কোনটো জড়িত নহয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, সাধাৰণ নাগৰিক। সাধাৰণ নাগৰিকে প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব নোৱাৰে। নেক্সট কুৱেশ্যন, সংসদৰ অধিৱেশন কোনো প্ৰয়োজন সাপেক্ষে আহ্বান, স্থগিতকৰণ বা ভংগ কৰিব পাৰে? কোনে সংসদৰ অধিৱেশন আহ্বান বা স্থগিত বা ভংগ কৰিব পাৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিৰ হাতত এই ক্ষমতা থাকে যে প্ৰয়োজন সাপেক্ষে সংসদৰ অধিৱেশন আহ্বান কৰিবও পাৰে বা স্থগিতকৰণ কৰিবও পাৰে বা ভংগ কৰিব পাৰে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম কিমান বছৰ বয়স হ'ব লাগে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 35 ইয়াৰ্ছ। 35 বছৰ বয়স হ'ব লাগে ৰাষ্ট্ৰপতি হ'বলৈ। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতি এগৰাকীৰ কাৰ্যকাল সাধাৰণতে কিমান বছৰ? এগৰাকী ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 5 বছৰ। এগৰাকী ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হ'ল 5 বছৰ। নেক্সট কুৱেশ্যন, দেশৰ মুখ্য নিৰ্বাচনী বিষয়াক কোনে নিয়োগ কৰে? দেশৰ মুখ্য নিৰ্বাচনী বিষয়াক কোনে নিয়োগ কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে মুখ্য নিৰ্বাচনী বিষয়াক নিযুক্তি দিয়ে। ইয়াৰ উপৰিও এটৰ্নী জেনেৰেলকো ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন, সংসদত বাজেট উত্থাপন কৰিবলৈ বিত্তীয় মন্ত্ৰীয়ে কাৰ অনুমতি ল'ব লাগে? সংসদত বাজেট উত্থাপন কৰিবলৈ কাৰ অনুমতিৰ প্ৰয়োজন হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰাষ্ট্ৰপতি। বিত্তীয় মন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ অনুমতি লৈহে সংসদত বাজেট উত্থাপন কৰে। নেক্সট কুৱেশ্যন, প্ৰধানমন্ত্ৰীক কোনে শপত পাঠ কৰায়? প্ৰধানমন্ত্ৰীক কোনে শপত গ্ৰহণ কৰায় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক শপত গ্ৰহণ কৰায়। নেক্সট কুৱেশ্যন, প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল কিমান বছৰ? PM-ৰ কাৰ্যকাল কিমান বছৰ বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 5 বছৰ। এগৰাকী প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল হ'ল 5 বছৰ। নেক্সট কুৱেশ্যন, ৰাজ্য এখনৰ ৰাজ্যপালক কোনে নিয়োগ কৰে? ৰাজ্যপালক কোনে নিয়োগ কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিয়োগ কৰে। নেক্সট কুৱেশ্যন, ৰাজ্যপাল হ'বলৈ ন্যূনতম কিমান বছৰ বয়স হ'ব লাগে? ৰাজ্যপাল হ'বলৈ ন্যূনতম কিমান বছৰ বয়স হ'ব লাগে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 35 বছৰ। ৰাষ্ট্ৰপতি হ'বলৈ আৰু ৰাজ্যপাল হ'বলৈ 35 বছৰ বয়স হ'ব লাগে। CM আৰু PM
হ'বলৈ 25 বছৰ বয়স হ'ব লাগে। এই এজটো মনত ৰাখিব। ৰাষ্ট্ৰপতি আৰু ৰাজ্যপাল 25 বছৰ, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হ'বলৈ 25 বছৰ। নেক্সট কুৱেশ্যন, মুখ্যমন্ত্ৰীক কোনে শপত গ্ৰহণ কৰায়? মুখ্যমন্ত্ৰীক কোনে শপত পাঠ কৰায় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৰাজ্যপাল। ৰাজ্যপালে মুখ্যমন্ত্ৰীক শপত পাঠ কৰায়। নেক্সট কুৱেশ্যন, অসমৰ কোন দুখন জিলাত পোন প্ৰথমবাৰৰ বাবে স্বায়ত্তশাসিত জিলা পৰিষদৰ ব্যৱস্থা কৰা হয়? অসমৰ কোন দুখন জিলাত প্ৰথমবাৰৰ বাবে স্বায়ত্তশাসিত জিলা পৰিষদৰ ব্যৱস্থা কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কাৰ্বি আংলং আৰু ডিমা হাছাও। কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত প্ৰথমবাৰৰ বাবে স্বায়ত্তশাসিত জিলা পৰিষদৰ গঠন কৰা হৈছিল। কিমান চনত কৰা হৈছিল সেই চনটো যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই যাব। আৰু নহ'লে এই বিষয়ে আমি আমাৰ যি ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ ছিৰিজ চলাইছিলোঁ সেই ছিৰিজত এই বিষয়ে ধুনীয়াকৈ আলোচনা কৰা আছে। যদি আমাৰ সেই ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সেই ভিডিঅ'খিনিও আপোনালোকে চাবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন, BTAD কেতিয়া গঠন হৈছিল? BTAD কেতিয়া গঠন হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 28 ছেপ্টেম্বৰ 2003। 2003 চনৰ 28 ছেপ্টেম্বৰত BTAD গঠন হৈছিল। নেক্সট কুৱেশ্যন, BTADৰ অন্তৰ্গত বৰ্তমান কিমানখন জিলা আছে? BTADত বৰ্তমান কিমানখন জিলা আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 5খন। BTADত বৰ্তমান 5খন জিলা আছে। নেক্সট কুৱেশ্যন, BTADৰ সম্পূৰ্ণ ৰূপটো কি? BTADৰ ফুল ফৰ্ম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট হ'ল BTADৰ সম্পূৰ্ণ ৰূপ। নেক্সট কুৱেশ্যন, ৰাজ্য এখনৰ শাসনৰ মুৰব্বী কোন? ৰাজ্য এখনৰ শাসনৰ মুৰব্বী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৰাজ্যপাল। ৰাজ্য এখনৰ মুৰব্বী হ'ল ৰাজ্যপাল আৰু ভাৰতৰ মুৰব্বী হ'ল ৰাষ্ট্ৰপতি। এইখিনি আছিল আজিৰ আমাৰ 30 নম্বৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া most important question and answer। এই কুৱেশ্যনখিনি যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব, অসম বিধানসভাত কিমানজন সদস্য আছে? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব। আৰু যদি ইয়াৰ এনচাৰটো জানিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত ইয়াৰ এনচাৰটো দিয়া থাকিব, তাৰ পৰা গৈও সেই এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।